নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে এইবাৰ দীপাৱলী অতি ধুমধামেৰে উদযাপন কৰিলে। আমিও পিছে অকণমান নকৰাকৈ থকা নাই, তাকে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কিন্তু ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়াওঁতেহে অকণমান দেৰি হৈ গ'ল। আজি মই এই ব্লগটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা এটা ডাঙৰ থেংকছ। আপোনালোকৰ এই ধুনীয়া ধুনীয়া মেছেজেছ বা কমেণ্টছবিলাকে সঁচাই মোৰ কাৰণে এটা এনাৰ্জি ড্ৰিংকৰ নিচিনা হয়। কেতিয়াবা কি হয়, টাইমৰ অসুবিধাৰ কাৰণে বনাবলৈ অকণমান এলাহ লাগে, কিন্তু যেতিয়া আপোনালোকৰ SMS-বিলাক পাওঁ বা কমেণ্টছবিলাক পাওঁ, এনেকুৱা লাগে কোনোবাইতো মোৰ ব্লগবিলাক চাবলৈ আশা কৰি আছে, তেতিয়া আকৌ বনাবলৈ মন যায়। চ' বন্ধুসকল, বহুতৰ ফালৰ পৰা মেছেজ আহি থাকে যে আপোনালোকে তাত দীপাৱলী বা হোলী এইবিলাক চেলিব্ৰেট কৰে নে নকৰে। নিশ্চয় আমি ইয়াত এই সকলোবিলাক চেলিব্ৰেট কৰোঁ আৰু সকলোবিলাক চেলিব্ৰেট কৰিবলৈ আমি চেষ্টা কৰোঁ। ঈদেই হওক বা দীপাৱলীয়ে হওক বা বিহুৱেই হওক, যিয়ে কি নহওক, আমি সকলোবিলাক চেলিব্ৰেট কৰোঁ। কিয় কি আমাৰ নতুন প্ৰজন্মক আমি এইখিনি জনাব লাগিব যে আমাৰ ইণ্ডিয়ান কালচাৰটোনো কি। সেইকাৰণে আমি যিমান দূৰ পাৰোঁ চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰোঁ। মোক কোনোবাই SMS কৰিছিলে বা আপোনালোকে তাত হোলী বা ফটকা ফুটালে কিবা অসুবিধা হয় নেকি, বা হোলী খেলিবলৈ আপোনালোকক দিয়েনে। নিশ্চয় ইয়াত হোলী খেলিবলৈও দিয়ে আৰু ফটকা ফুটাবলৈও দিয়ে, কিন্তু তাৰ কাৰণে এটা নিৰ্দিষ্ট তেওঁলোকে ঠাই বাছি দিয়ে, আমি সেইখিনিৰ ভিতৰতে খেলিবলগীয়া হয়। যোৱাবাৰো আমি হোলী খেলিছিলোঁ, কিন্তু আৰু ইণ্ডিয়ান এছ'চিয়েশ্যনেও হোলী চেলিব্ৰেট কৰিছিলে, কিন্তু আমি তালৈ যোৱা নহ'লে আৰু আমি কেইঘৰমান মিলি পেলাই হোলী চেলিব্ৰেশ্যন কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মই এতিয়ালৈকে সেই ভিডিঅ'টো এডিট কৰিবলৈ মোৰ সময় হোৱা নাই। এনেও মোৰ হোলী বুলি ক'লে বিৰাট ভাল লাগে, কাৰণ মই হোলীতে জন্ম হোৱাটো, সেইকাৰণে মানুহজনী অকণমান ৰঙীন আৰু সেই হিচাপে মোৰ নাম হ'ব লাগিছিলে বতাহী বা ফাগুনী, তেনেকুৱা হ'ব লাগিছিলে, কিন্তু তেনেকুৱা নহয় যেনিবা। সুকন্যা ইজ গুড এনাফ ফৰ মি। আৰু যি কি নহওক, আগতে আইতাহঁতে কৈছিলে ফাগুন মাহত অকণমান হ'লেও হোলী লগাব লাগে, তেতিয়া বসন্ত ৰোগ নহয় বোলে। কিন্তু আগতে কোনোবা ৰং লগাব আহিলে নক'ব আৰু ইমান ভয় যে লাগে নহওক, ক'ত যে গৈ সোমাই থাকোঁ। কিন্তু লাহে লাহে এতিয়াহে গম পাইছোঁ, ৰং লগাবলৈ অহাজনলৈ ভয় খাব নালাগে। জীৱনৰ বাটত গিৰগিটৰ নিচিনা ৰং সলোৱাজনৰ পৰাহে সাৱধান হ'ব লাগে, হয়নে নহয়। চ' বন্ধুসকল, এইবাৰ দীপাৱলীত আমাৰ মাক জীয়েক দুজনী অকলশৰীয়া হ'ল, কিয় কি এখেত গৈছিলে আৰ্ট অফ লিভিঙৰ এটা নতুন লেভেলৰ ট্ৰেইনিং ল'বৰ কাৰণে। চ' বন্ধুসকল, আমি দীপাৱলীটো কেনেকৈ চেলিব্ৰেট কৰিলোঁ জাৰ্মানীত, তাকে অকণমান ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু লগতে সেইখিনি সময়তে হলোৱিন ডে'ও পৰিছিলে, আৰু হলোৱিন ডে'টো আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইটোও আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। আৰু লগতে ইণ্ডিয়ান এছ'চিয়েশ্যনে কেনেকৈনো দীপাৱলী চেলিব্ৰেশ্যন ৰাখিছিলে, বা তাত খোৱা বা কালচাৰেল প্ৰগ্ৰামটো কেনেকুৱা আছিলে, আমাৰ লগত জাৰ্মান লোকসকলে এনজয় কৰিছিল নে নাই, আৰু লগতে আপোনালোকৰ কাৰণে অকণমান সৰু সৰু কেইটামান ছাৰপ্ৰাইজেছ আছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আগৰবিলাক ভিডিঅ'ৰ নিচিনাকৈ আঁকোৱালি ল'ব। চ' ভিউৱাৰ্ছ, আমাৰ দীপাৱলী প্ৰথম ভাগ গণেশ আৰু লক্ষ্মী পূজাৰ পৰা আমি আৰম্ভ কৰিলোঁ। আৰু প্ৰথমতে পূজা কৰিলোঁ, আমাৰ লগত আমাৰ নিয়াও অকণমান পূজা কৰি দিলে। আৰু দীপাৱলী বুলি ক'লেতো আৰু লাইটৰ বাহাৰে হয়, আৰু ঘৰো ধুনীয়াকৈ আমি ডেক'ৰেশ্যন কৰোঁ। সেইটো হিচাপে আমি দীপাৱলী বুলি আগৰ পৰা ঘৰ দুৱাৰ ধুনীয়াকৈ অকণমান ডেক'ৰেশ্যন কৰিবলৈ লাইট চাইট লগাবলৈ চেষ্টা কৰিছিলোঁ। আৰু ইফালে হলোৱিন ডে'ও চেলিব্ৰেশ্যন আমি চুৰু কৰি দিছিলোঁ। এতিয়া আমাৰ পূজা খতম কৰি পেলাই আমি ফটকা ফুটাবৰ কাৰণে পৰ্বটো আৰম্ভ কৰিব লৈছোঁ। আৰু ফটকা ফুটাবৰ কাৰণে ইয়াত মাইন ৰিভাৰখনৰ কাষত অকণমান জেগা আমাক দিয়া হৈছিলে আমি ফটকা ফুটাবৰ কাৰণে। সেইকাৰণে সকলোবিলাক ইণ্ডিয়ান তালৈকে গৈ পেলাই তাতে নিজৰ নিজৰ ফটকাবিলাক ফুটাইছিলে। ইফালে আমি আছিলোঁ ফটকা ফুটোৱাত ব্যস্ত, আৰু আনফালে ইয়াৰ লোকসকলে হলোৱিন ডে' বুলি বৰ ধুনীয়াকৈ তেওঁলোকৰ চেলিব্ৰেশ্যন ষ্টাৰ্ট কৰি দিছিলে। আৰু তেওঁলোকক ইমান ধুনীয়া ধুনীয়া সাজেৰে মানে ভূত হৈ আহিছিলে, ভূত বুলিয়ে কৈছোঁ, আৰু ইমান ধুনীয়াকৈ ভূতৰ নিচিনাকৈ সাজি আহিছিলে। ইমান ধুনীয়া ধুনীয়া ভূতবিলাক দেখি পেলাই বৰ মজা লাগিছিলে। পিছে ট্ৰামতে হওক বা ট্ৰেইনতে হওক বা বাটে ঘাটে, নক'ব আৰু বৰ মৰম লগা ভূত আছিল দেই এইবিলাক। পিছদিনাখন আমি ইণ্ডিয়ান এছ'চিয়েশ্যনে এৰেঞ্জ কৰা যোনটো কালচাৰেল প্ৰগ্ৰাম আছে তাক আমি এটেণ্ড কৰিবৰ কাৰণে আমি সকলোৱে ইয়াৰ বাছ ষ্টেচনত লগ ধৰিম বুলি ভাবিছিলোঁ। মই অকণ সোনকালে পালোঁগৈ, আৰু সেইকাৰণে অকণমান ৰখি দিলোঁ। বাকী সকলোবিলাকো আহিলে, আৰু আমি যথা সময়ত গৈ পেলাই ইণ্ডিয়ান এছ'চিয়েশ্যনৰ সেই হলটো পালোঁগৈ।
সো ভিউৱাৰ্ছ আমি যথা সময়ত উপস্থিত হ'লোহি ইণ্ডিয়ান এছ'চিয়েশ্যনে এৰেঞ্জ কৰা সেই হলটোৰ ওচৰত আৰু হলত সোমোৱাৰ লগে লগে আমাৰ হাতত একোডাল বেণ্ড বান্ধি দিয়া হ'ল আৰু এটা পানী বটল দিলে পানী বটল আৰু বেণ্ড বান্ধি লৈ আমি ভিতৰলৈ সোমাই গ'লোঁ আমাৰ আহা কিঞ্চিতমান দেৰি হৈ গ'ল সেইকাৰণে অলৰেডি ফাংচন ষ্টাৰ্ট হৈ গৈছিলে কিন্তু ভিতৰত সোমাই পৰিৱেশটো বিৰাট ভাল লাগিছে সকলোৱে বিৰাট ধুনীয়াকৈ এনজয় কৰি আছে তেতিয়াহ'লে ব'লকচোন আপুনি মোক অকণমান কিয়নো এনজয় কৰি নলওঁ এইফালে ফাংচন চলি আছে আৰু বেক চাইডে কিবা খোৱা বোৱাৰো ব্যৱস্থা কৰা হৈছে বৰ ধুনীয়া ব্যৱস্থা কৰিছে আৰু মই দেখিছোঁ বহুত জাৰ্মান লোকো আহিছে আমাৰ এই কালচাৰেল প্ৰগ্ৰামটো এনজয় কৰিবৰ কাৰণে এইখিনিতে আৰু এটা বস্তু ভাল লাগিলে মই কেইবাগৰাকীও জাৰ্মান ছোৱালী আমাৰ ইণ্ডিয়ান বোৱাৰী হোৱা দেখা পালোঁ আৰু তেওঁলোকে ইণ্ডিয়ান কালচাৰেল প্ৰগ্ৰামতো অংশগ্ৰহণ কৰিছে বৰ ধুনীয়া সুন্দৰ ডান্স পৰিৱেশন কৰিছে চিৰিয়াছলি ভাল লাগিছে দেই এওঁলোকৰ আয়োজন বৰ ধুনীয়া আছিলে এওঁলোকে ইভিনিং স্নেক্সত ৰাখিছিলে সমোচা বৰা পাও জেলেপি ৰসমলাই গোলাপ জামুন নক'বা আৰু তাৰ মাজত কফি চাহ মানুহে খোৱাও এনজয় কৰি আছে ফাংচনো উপভোগ কৰি আছে তাৰ লগতে অকণমানিবিলাকক তেওঁলোকে জেনেৰেল নলেজৰ কুৱেশ্যন সুধি তেওঁলোকক মাজে মাজে গিফ্ট দি আছে আৰু সেইবিলাক ল'ৰা ছোৱালীবিলাকে বৰ এনজয় কৰি আছে আৰু তাৰ মাজতে আমাৰ অকণমানিজনীও এটা গিফ্ট পালে পিছে চ' ভিউৱাৰ্ছ পৰিৱেশটো বিৰাট ভাল লাগিছে সকলোৱে সকলো ফালৰ পৰা এনজয় কৰি আছে আৰু এইখিনিতে মই আপোনালোকক পৰিচয় কৰি দিব ওলাইছোঁ অকস্মাত লগ পাওঁ অসমৰ এজন যুৱকৰ লগত ত' ভিউৱাৰ্ছ এইফালে চলি আছে মেহেন্দি লগোৱা পৰ্ব আৰু আনফালে চলি আছে ডান্স কম্পিটিশ্যনত আৰু তাত আমাৰ এগৰাকী অসমৰ যুৱতীয়ে ফাৰ্ষ্ট প্ৰাইজ ল'বলৈ সক্ষম হৈছে অসমীয়া বুলি কোৱাৰ লগে লগে মনটো বিৰাট ভাল লাগি গ'ল আহকচোন আপোনালোকক পৰিচয় কৰাই দিওঁ এইখিনিতে ইণ্ডিয়ান এছ'চিয়েশ্যনৰ এটা অংশ হ'বলৈ পাই নিজকে বৰ প্ৰাউড ফিল কৰিছোঁ মোক বাৰু চিনি পাইছেনে মই কোনখিনিতে আছোঁ ফাংচন শেষ হোৱাৰ পিছত ডিনাৰৰ ব্যৱস্থা কৰা হৈছিলে আৰু তাৰ আগতে আমি ফাংচনত সময়ত আমি ইউজ কৰা চকীবিলাক আমি একচটীয়াকৈ আমি সকলোৱে কোনো ডাঙৰ সৰু বুলি নাই আমি সকলোৱে মিলি জুলি আমি চকীবিলাক একচটীয়া কৰি দিছিলোঁ তাক কিয় কি আমাৰ ডিনাৰৰ পিছত আয়োজন হ'ব ডিজে নাইট
ভিউৱাৰ্ছ দেখি বিদেশী সকলোৱে মিলি পেলাই ডিজে নাইট বৰ ধুনীয়াকৈ এনজয় কৰিলে লগতে ময়ো কিছু এনজয় নকৰাকৈ থকা নাই ময়ো যথেষ্টখিনি এনজয় কৰিছোঁ পিছে ৰাতিটো বন্ধুৰ ঘৰত কটাই ৰাতিপুৱা সময়ত ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু ঘৰলৈ আহি থাকোঁতে মনতে ভাবিলোঁ যে অহাবাৰ এওঁলোকক আমাৰ অসমীয়াৰ বিহুৰ লগত কিছু পৰিচয় কৰি দিব লাগিব নে কি কয় আমাৰ অসম কি কোনোবা জেগাতকৈ কম নেকি জয় আই অসম চ' বন্ধুসকল এয়া আছিলে আমি দীপাৱলী চেলিব্ৰেট কৰা জাৰ্মানীৰ কাহিনী আৰু আপোনালোকে কেনেকৈ দীপাৱলী চেলিব্ৰেট কৰিলে তাকো জনাবলৈ নাপাহৰিব ধন্যবাদ